আজি পশ্চিম মহানগৰ গাঁও পঞ্চায়তত আমি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত বহুতো আঁচনি আমি আজি শুভ উদ্বোধন কৰিলোঁ। সঁচাই আজি ভাল লাগিছে। আজি আমি প্ৰথমে বালিচাপৰিত এটা অংগনবাড়ী চেণ্টাৰ ৰিন'ভেশ্যনৰ কাম শুভাৰম্ভণি কৰিছোঁ। তাৰপিছতে আমি ১ নং বাটমাৰীত কালী মন্দিৰ এটা কাম শুভাৰম্ভণি অনুষ্ঠানত আমি আছিলোঁ। ইয়াৰ পিছতে আমি ৩ নম্বৰ অনুষ্ঠানটো আছিলে ৰঙাচকুৱা নায়ক বস্তিৰ কালী মন্দিৰ। এই তিনিটা কামতে আমি আজি যোগদান কৰিছোঁ। খুব ভাল লাগিছে। আমি ১,২২,০০০ টকাকৈ আছিলে কামকেইটা, আটাইকেইটা কাম। আৰু ৰঙাচকুৱা নায়ক বস্তিৰ যিটো কালী মন্দিৰ সেইটো ১,২০,০০০ টকাৰ আছিলে। হয়, আজি আমি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ পৰা আমি পশ্চিম মহানগৰ গাঁও পঞ্চায়তত আমি ৩খনকৈ আঁচনিৰ শুভাৰম্ভ কৰিছোঁ। আমাৰ চতিয়া উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, আমাৰ AP চেয়াৰমেন বাইদেউ, আমাৰ জিলা পৰিষদ, AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ, আমাৰ দলৰ কাৰ্যকৰ্তা, পৰ্যবেক্ষক, আমি সকলোৱে তিনিওটা উদ্বোধনী কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰিছোঁ। গতিকে আমি এইকাৰণে আমাৰ চৰকাৰখনক, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ নদুৱাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকা ছাৰকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজি আমি পঞ্চায়ত গঠন হোৱাৰ পৰা, শপত গ্ৰহণৰ পৰা প্ৰথম কাম হিচাপে আজি আমি শুভাৰম্ভ কৰিবলৈ পাই আমি আজি সকলোৱে সুখী অনুভৱ কৰিছোঁ। কাৰণ এনেদৰে আমি আহি থকা দিনবিলাকতো যিখিনি চৰকাৰে আমাক পুঁজি আবণ্টন দিয়ে, সেইমতে আমি ৰাইজৰ ওচৰত লৈ গৈ যিখিনি উন্নয়নমূলক কাম কাজ কৰিব লগা আছে, আমি পৰ্যায়ক্ৰমে নিশ্চয় কাম কাজখিনি কৰি যাম।